জয়জয়দেৱ বীৰলাচিত তেহানা অসম যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা মই আদিত্য পানীফুকনৰ সভাপতি হিচাপে সকলোলৈ সংগ্ৰামী শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে অসমবাসী ৰাইজৰ কাৰণে এটা পৰিতাপৰ বিষয়। আজি বীৰলাচিত তেহানা অসমে গভীৰভাৱে অনুভৱ কৰিছোঁ আৰু চৰকাৰক আমি এক প্ৰকাৰে দুখ প্ৰকাশ কৰি সকীয়াই দিব বিচাৰিছোঁ। জাতি মাটিৰ ভেটি চৰকাৰ কথা কোৱা চৰকাৰখনে আজি তাৰিখত তেওঁলোকে পদক্ষেপ কি লৈছিলে। মই অসম চৰকাৰক এটা প্ৰশ্ন কৰিব বিচাৰিছিলোঁ, বীৰলাচিত তেহানা অসমৰ দুখ ক'ত আছিল? যে যোৱা কালি আমাৰ কামৰূপ জিলা সমিতিৰ সচিবকে ধৰি যিকেইজন ব্যক্তিৰ সৈনিকক আমাৰ কৰায়ত্ব কৰি আজি জেল হাজতলৈ প্ৰেৰণ কৰাৰ যিটো ব্যৱস্থা কৰিছে, মই আজি অসম চৰকাৰৰ গৃহ বিভাগক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে বীৰলাচিত তেহানা অসমৰ দুখ ক'ত আছিল। যে প্ৰথম কথা হৈছে যে বীৰলাচিত তেহানা অসমে জাতিৰ ক্ষেত্ৰত কাম কৰি আছে, খিলঞ্জীয়াৰ প্ৰভুত্ব বিস্তাৰ ক্ষেত্ৰত সদায় সংগ্ৰাম কৰি আহিছোঁ। কিন্তু অসম চৰকাৰে সমানুপাতিকভাৱে কৈ আহিছে যে কি যে অসমত শিক্ষিত নিবনুৱাসকলক সংস্থাপনৰ ব্যৱস্থা কৰি আছে। যে আজিৰ তাৰিখত যে SST এক্সামৰ বিষয়ক লৈ যে যোৰহাট জিলাতে প্ৰথম এই খুঁটিনাটিৰ সন্দৰ্ভত আমি প্ৰথম পৰ্যায়ত আমি বিশ্লেষণ কৰিছিলোঁ, তাৰ সমানুপাতিকভাৱে সমগ্ৰ অসমত বীৰলাচিত তেহানা অসমে SSTৰ বহিৰাগত ব্যক্তিসকলে যে অবৈধভাৱে ইয়াত অৱতীৰ্ণ হৈ পৰীক্ষাত অৱতীৰ্ণ হৈ তেওঁলোকে সুবিধা ল'ব বিচাৰিছে, তাৰ গোটেই অসমব্যাপী যেতিয়া বিষয়টো প্ৰতিষ্ঠা কৰিবলৈ যোৱা হ'ল, তেতিয়া আমাৰ কামৰূপৰ সংগ্ৰামী সতীৰ্থক কৰায়ত্ব কৰিলে। মই এটা কথা ক'ব বিচাৰিছোঁ যে চৰকাৰৰ এটা দায়িত্ব আছিল যে আমি বহিৰাগত ব্যক্তিসকলৰ তেওঁলোকৰ ভুৱা কাগজ পত্ৰ, প্ৰথম কথা তেওঁলোকৰ অসমৰ আধাৰ কাৰ্ড, তেওঁ মানুহকেইজন বিহাৰৰ আৰু তেওঁলোকৰ বিহাৰৰ এড্ৰেছ, অসমৰ এডমিট কাৰ্ড, এনেধৰণৰ এপ্ৰপ্ৰিয়েট প্ৰুফ দিয়াৰ পিছত আমি গণতান্ত্ৰিক মাধ্যমেৰে সংগ্ৰাম কৰিছিলোঁ আৰু এপ্ৰপ্ৰিয়েট প্ৰুফ পোৱাৰ পিছত সেই কাগজ পত্ৰ আমি সবিশেষ চাই প্ৰশাসনক আমি গতাই দিছিলোঁ। আমাৰ এটাই প্ৰশ্ন হ'ল, প্ৰশাসনৰ দায়িত্ব কি এইটো নাই নেকি যে তেওঁলোকক গতাই দিয়াৰ পিছত আমি গতাই দিয়া সংগঠনৰ ব্যক্তি হিচাপে তেওঁলোকে আমাক গণতান্ত্ৰিক মাধ্যমক সন্মান জনাই তেওঁলোকে আমাক জনোৱাৰ প্ৰয়োজন আছিল যে এই ব্যক্তিকেইজনক আপোনালোকে কাগজখন দিছিলে, এইটো ক্ষেত্ৰত তেওঁলোকক এৰি দিবলগীয়া হ'ল। কিন্তু আজি আমাৰ তাৰিখত আমাৰ আজিৰ ডেটত এটাই প্ৰশ্ন যে তেওঁলোকক কৰায়ত্ব কৰি দোষী সাব্যস্ত হোৱাৰ এপ্ৰপ্ৰিয়েট প্ৰুফ অসম চৰকাৰৰ প্ৰশাসনক গতাই দিয়াৰ পিছত কি যুক্তিত সেই মানুহকেইজনক, সেই বহিৰাগত বিহাৰৰ পৰা অহা ষ্টুডেণ্টকেইজনক কিয় এৰি দিব লগা হ'ল? গতিকে সেইটো আছিল প্ৰশ্ন। গতিকে তাৰ পৰিৱৰ্তে আজি অসম চৰকাৰে কি কৰিছে, আমাৰ বীৰলাচিত তেহানা অসমৰ বিভিন্ন সৈনিকক, বিশেষকৈ কামৰূপ জিলা সমিতিৰ বিষয়ববীয়াসকলক তেওঁলোকে গতাই দিয়া বহিৰাগত পৰীক্ষাৰ্থীসকলক সোধপোছ কৰি যেনেদৰে তেওঁলোকে আদালতত হাজিৰ কৰিব লাগিছিলে, তাৰ পৰিৱৰ্তে আমাৰ সৈনিকসকলক হেণ্ডকাপ লগাই তেওঁলোকে কি কৰিছে, জেল হাজতলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে। আমাৰ কথা হ'ল এইটো, যিখন আইনৰ ওপৰত গণতান্ত্ৰিক ওপৰত বিশ্বাস কৰি আমাৰ আস্থাক আমি ৰাখিছোঁ, সেই আইনখনে আমাৰ আস্থাক কিমান তেওঁলোকে ভৰিৰে মোহাৰি প্ৰতিটো সময়ত যে নস্যাৎ কৰিব বিচাৰিছে। আজিৰ তাৰিখত অসমবাসী ৰাইজ আপোনালোক জাগক, এয়া সময়ৰ আহ্বান। প্ৰত্যেকজন শিক্ষিত যুৱক যুৱতীসকলক আমি আহ্বান জনাইছোঁ যে আপোনালোকে, এইটো হৈছে আমাৰ প্ৰাপ্য অধিকাৰ, এই প্ৰাপ্য অধিকাৰৰ ক্ষেত্ৰত আপোনালোকে নিজস্বটো বজাই ৰাখক। বীৰলাচিত তেহানা অসম হৈছে আপোনালোকৰ সাহস আৰু আপোনালোকৰ প্ৰেৰণা, আৰু আপোনালোকে হৈছে আমাৰ কাৰণে এটা শক্তি। গতিকে সমগ্ৰ অসমবাসী ৰাইজ আৰু উঠি অহা শিক্ষিত নৱপ্ৰজন্মক আমি যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা এটাই অনুৰোধ জনাইছোঁ, বীৰলাচিত তেহানা অসমে প্ৰতিটো অন্যায়ৰ ক্ষেত্ৰত প্ৰতিটো ক্ষেত্ৰত আমি আছোঁ, আৰু অন্যায়ৰ প্ৰতিটো ক্ষেত্ৰত আপোনালোকে আমাক শক্তি হিচাপে আমাৰ প্ৰতিটো ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াওক। যদি এনেদৰে থাকি যায় যে দুষ্টক দমন কৰাৰ যিটো প্ৰক্ৰিয়া হ'ব লাগে, এই প্ৰক্ৰিয়াৰ বিপৰীত এটা দিশ যে এই অসম চৰকাৰখনে যে কৰি আছে, এটা গৃহ বিভাগে যে পদক্ষেপ লৈ আছে, এই ক্ষেত্ৰত আপোনালোক সজাগ হওক। নহ'লে অনাগত সময়ছোৱাত লাখ লাখ নিবনুৱা কৰ্মসংস্থাপন দিম বুলি কৈ তাৰ মাজত যে এটা ব্যাগুম এটা পাৰ্চেণ্টেজৰ মাজত বিভিন্ন ধৰণৰ বহিৰাগতক ২ নম্বৰী কাগজ পত্ৰৰ মাধ্যমেৰে যে অসমত চিটাপি লোৱাৰ, অসমত সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিছে, এইটোৱে গুজেই গজালি মেলি এসময়ত যাতে এটা সমস্যাৰ কাৰক হৈ নাযায়, বহিৰাগত বা আমাৰ বিদেশী আগ্ৰাসনৰ নিচিনা এটা প্ৰক্ৰিয়াৰ মাজেৰে যাতে আমাৰ সুবিধাবিলাক
আমাৰ কৰ্ম সংস্কৃতিবিলাকো তেওঁলোকে যে লৈ যাব নোৱাৰে তাৰ কাৰণে আমাৰ উঠি অহা নৱপ্ৰজন্মক আমি বীৰ লাচিত সেনা অসমৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ আৰু অসম চৰকাৰৰ এনে নীতি এনে কাৰুকাৰ্যক আমি ধিক্কাৰ জনাইছোঁ লৈ তেওঁলোকক এটা এনকুৱাৰী কৰাৰ ব্যৱস্থা কৰাৰ পৰিৱৰ্তে আমাৰ সৈনিকসকলক জেল হাজতলৈ প্ৰেৰণ কৰিছে গতিকে এনেধৰণৰ মানসিকতাক আমি ধিক্কাৰ জনাইছোঁ ধিক্কাৰ নজনোৱাৰ প্ৰাকমুহূৰ্তত আপোনালোকৰ প্ৰয়োজন আছিলে কি যুক্তিত আমাৰ সৈনিকসকলক গ্ৰেপ্তাৰ কৰিলে আৰু কি যুক্তিত হাতে লুটে ধৰি দিয়া এপ্ৰপ্ৰিয়েট প্ৰুফ থকা বিহাৰীৰ ষ্টুডেণ্টসকলক বা বহিৰাগতৰ ষ্টুডেণ্টসকলক আমি কাগজে পত্ৰই গতাই দিয়াৰ পিছত আমাক নজনোৱাকৈ তেওঁলোকক কিয় এৰি দিব লগা হ'ল বিশেষকৈ যোৰহাটত আমি প্ৰথম ইয়াৰ SSTৰ পদক্ষেপ লৈছিলোঁ আমি যোৰহাটতে আমি এই ক্ষেত্ৰত ধৰা দিছিলোঁ আৰু ধৰা দিয়াৰ পিছতো প্ৰশাসনে আমাক কোনো ধৰণৰ নজনোৱাকৈ তেওঁলোকক এৰি দিছে গতিকে আমি দুখ প্ৰকাশ কৰিছোঁ আৰু এই চৰকাৰখনৰ এই মিষ্টাচাৰৰ যিটো ব্যৱস্থা জাতি মাটিৰ ভেটিৰ কথা কৈ অসমীয়া ৰাইজক আভুৱা ভৰাৰ যিটো ব্যৱস্থা কৰিছে তাৰ কাৰণে গৃহ বিভাগ তথা হিমন্ত বিশ্ব শৰ্মাৰ অসম চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ আৰু এটা কথা ঠিক যদি এই ক্ষেত্ৰত যদি আমাৰ নৱপ্ৰজন্মক প্ৰতি ক্ষেত্ৰতে সহায় সহযোগিতা আৰু আপোনালোকৰ একান্তই প্ৰাপ্য অধিকাৰৰ ক্ষেত্ৰত যুঁজ দিয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ পাৰিম যুঁজিম মানসিকতা লৈ আহক বীৰ লাচিত সেনা অসম আপোনালোকৰ লগত সদায় আছোঁ অন্তিম মুহূৰ্তলৈকে থাকিম আৰু যি মুহূৰ্তলৈকে আমি প্ৰাপ্যৰ অধিকাৰ নাপাওঁ যি মুহূৰ্তলৈকে ন্যায় নাপাওঁ আৰু যি মুহূৰ্তলৈকে আমাৰ সৈনিকসকলক কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা অব্যাহত ৰখাৰ পৰা বঞ্চিত কৰাৰ ব্যৱস্থাই হাতত যেতিয়ালৈকে নলয় তেতিয়ালৈকে আমাৰ জাতিৰ স্বাৰ্থত জননীৰ স্বাৰ্থত খিলঞ্জীয়াৰ স্বাৰ্থত প্ৰাপ্য অধিকাৰৰ স্বাৰ্থত আই মাতৃৰ স্বাভিমান ৰক্ষাৰ ক্ষেত্ৰত বীৰ লাচিত সেনা সদায় সংগ্ৰাম অব্যাহত ৰাখিব গতিকে ধন্যবাদ জয় আই অসম নমস্কাৰ মই সুজিত দত্ত যোৰহাট জিলা বীৰ লাচিত সেনা অসমৰ মুখ্য সচিব আমাৰ ইয়াৰ সভাপতি আদিত্য পানী ফুকন উপসভাপতি ভাস্কৰ দত্ত আছে আজি আপোনালোকক নিমন্ত্ৰণ কৰাৰ মূল কথাটো হ'ল কি SSC পৰীক্ষাত যি অনিয়ম হৈছে সেই অনিয়মৰ বিষয়ে যোৱা পৰহি দিনাখনি আমি কিছু আমাৰ সতীৰ্থৰ সহযোগত ফাদিল কৰিছিলোঁ তেওঁলোকৰ যি আমাৰ অসমৰ ভুৱা নথি পত্ৰ বনাই পৰীক্ষা হলত সোমাবলৈ চেষ্টা কৰিছিলে সেই সময়ত আমাৰ সতীৰ্থই ধৰি পৰীক্ষা কৰি তেওঁলোকক সোধা পোছা কৰাত সৈকাহি দিয়ে আৰু আমি বীৰ লাচিত সেনাৰ সকলো সতীৰ্থই গৈ তেওঁলোকক আবদ্ধ কৰোঁ আৰু সেই সূত্ৰে নি পেলাই আমি ভোগদৈ আৰক্ষী থানাত গতাই দিওঁ কিন্তু তাৎপৰ্যপূৰ্ণ কথা এইটোৱে যে আমাৰ অসমৰ বাবে সংৰক্ষিত SSC পৰীক্ষাৰ যি ছিটসমূহ সেই ছিটসমূহ ভুৱা নথি পত্ৰৰে বহিৰাজ্যৰ সেই যুৱকসকলে ইয়াত পৰীক্ষাত ভৰ্তি হ'বলৈ কেনেকৈ সাহ পালে ডাঙৰ কথা হ'ল সেইটো আৰু দ্বিতীয় কথাটো হ'ল কি যে বৰ্তমান চৰকাৰখনে আমাৰ অসমীয়া স্বাৰ্থত আছেনে নে বহিৰাগতৰ স্বাৰ্থত আছে একদম স্পষ্টকৈ তেখেতসকলে জনাব লাগে আৰু তৃতীয় কথাটো হ'ল কি যে যোৱাকালি আমাৰ যি গুৱাহাটী কামৰূপ জিলা সমিতিৰ সচিব মুখ্য সচিব তথা আৰু 5জনকৈ যুৱকক যি মানে তালিবানী প্ৰক্ৰিয়াৰে আবদ্ধ কৰি এৰেষ্ট কৰিলে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু কথা হ'ল কি যে তেখেতসকলে যোৱাকালি আমি ৰাতি 11 বজাত গম পাইছোঁ যে হেণ্ডকাপ লগাই তেখেতসকলে ক'ৰবালৈ লৈ গৈছে গতিকে আমি স্পষ্টকৈ পুলিচ প্ৰশাসনক সুধিব বিচাৰিছোঁ যে আপোনালোকে আমি জনামতে 1973 ছেকশ্যন 46 অনুসৰি এজন যদি মানুহে কিবা ক্ৰিমিনেল কৰে বা তেনেকুৱা অফেন্স কৰে তেতিয়াহ'লে তেওঁক হেণ্ডকাপ লগাই নিব পাৰে কিন্তু কথা হ'ল কি যদি তেওঁলোকক এৰেষ্ট কৰাৰ সময়ত যদি তেনেকুৱা হতাহতি হয় তেতিয়াহ'লে তেখেতসকলক হেণ্ডকাপ লগাব পাৰে আমাৰ বীৰ লাচিত সেনাৰ সদস্যসকলে তেনেধৰণৰ কোনো কি বুলি অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰা নাই আপোনালোকে ভিডিঅ'ত হয়তো ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছে যে তেখেতসকলক যেতিয়া এৰেষ্ট কৰিছোঁ বুলি কৈছে স্বইচ্ছাই গৈ তেওঁলোকৰ গাড়ীত উঠিছেগৈ আৰু তাৰ পাছত তেখেতসকলে কিয় মানে পুলিচ প্ৰশাসনে কিয় হেণ্ডকাপ লগাই নিবলগীয়া হ'ল আমাৰ পোনপটীয়া প্ৰশ্ন আৰু কথা হ'ল কি তেখেতসকলক আজি গম পোৱা মতে 3খন থানাত ভাগ কৰি ৰাখিবলৈ চেষ্টা কৰিছে কাৰণ তেওঁলোকৰ এটা কথা আমি অলপ দিনৰ পৰা পৰিলক্ষিত হৈছে যে তেখেতসকলে যাতে ভয় ভিত্তি এনেকুৱা ধৰণৰ বীৰ লাচিত সেনাৰ
সৈনিকসকলক দেখুৱাই যাতে মানে অপভ্ৰষ্ট কৰি তেখেতসকলক আঁতৰাই নিয়াৰ আমাৰ বিলাচী থানাৰ সৈনিকসকলক ভয় দেখুওৱাৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু আমি তেখেতসকলক অনতি বিলম্বে দাবী জনাইছোঁ যে আমাৰ এই সৈনিকসকলক সোনকালে জেল হাজতলৈ যি দিয়াৰ প্ৰক্ৰিয়া কৰিছে যাতে অনতি বিলম্বে কি বুলি কয় কি বোলে মুক্তি দিয়ে কাৰণ বিনা চৰ্তে আমি তেখেতসকলক মুক্তি দিবলৈ আহ্বান তথা দাবী জনাইছোঁ নহ'লে অনাগত সময়ত বিলাচী থানাৰ প্ৰতিখন জিলাৰ প্ৰতিজন সৈনিকে নিজাববীয়াকৈ যি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আন্দোলন গঢ়িব লাগে আমি গঢ়িবলৈ সাজু হ'ম আমাৰ যিহেতু আপোনালোকে পৰহি কিবা অৱগত কৰিছিলে নেকি তেখেতসকলে আমাক কোনো অৱগত নকৰিলে আৰু তেখেতসকলে আমি জানিব পৰা মতে তেখেতসকলে তেওঁলোকক যোৱাৰ ব্যৱস্থাহে কৰি দিলে আৰু ডাঙৰ কথাটো হ'ল কি আমি চৰকাৰখন তথা পুলিচ প্ৰশাসনক আমি সঁচাকৈ সন্দেহৰ চকু উঠিছে এইটো কাৰণে যে আমাৰ খিলঞ্জীয়াৰ পক্ষত তেখেতসকল নাই কাৰণ তেখেতসকলে যদি খিলঞ্জীয়াৰ পক্ষত থাকিলহেঁতেন খিলঞ্জীয়া যুৱকসকলে হাজাৰ হাজাৰ যুৱকে SSC পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ আহিছে আৰু তাৰ মাজত মানে খিলঞ্জীয়া অসমীয়াৰ পৰিচয় লৈ অসমীয়াৰ ঠিকনা আপোনালোকে দেখিছে কিজানি নথিপত্ৰখিনি যদি ভালকৈ চাইছিলে তেনেহ'লে আপোনালোকে পৰিলক্ষিত হৈছে যে তেখেতসকলে কেৱল আমাৰ অসমৰ ভুৱা ঠিকনা বনাই তেখেতসকলে পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ আহিছে আমি আমাৰ পুলিচ প্ৰশাসনৰ ওপৰত বৰ্তমান সময়ত আস্থা একেবাৰে হেৰাই গৈছে পৰৱৰ্তী পৰ্যায়ত দেখা গৈছিলে তেখেতসকলে যে যি নথিপত্ৰ ভুৱা বুলি ওলাইছিলে কিন্তু তাৰ পাছত কৈছে যে তেখেতসকলৰ যি নথিপত্ৰ তাৰ সম্পূৰ্ণ সঠিক হয় বুলি কৈছে তেখেতসকলে কেনেকৈ সঠিক হৈছে বুলি নাজানো কিন্তু আমি জনাত চাওক তেখেতসকলৰ আধাৰত তেখেতসকলৰ বিহাৰৰ এড্ৰেছ আছে কিন্তু আমাৰ তেখেতৰ এডমিটত আমাৰ অসমৰ এড্ৰেছ আছে তেনেহ'লে এই আমাৰ অসমৰ যুৱকখিনিৰ কাৰণে যি সংৰক্ষিত SSC পৰীক্ষা সেই SSC পৰীক্ষাৰ তেওঁলোকে জোৰ জবস্তি যাতে সোমাই তেখেতসকলৰ পৰীক্ষাত অৱতীৰ্ণ হৈ আমাৰ সেই চিটসমূহ আবদ্ধ কৰে তাৰ এটা প্ৰক্ৰিয়া যেন চলি আছে বহিৰাগতৰ যি মানে অসম প্ৰীতি এৰি পেলাই চৰকাৰখনে বহিৰাগত প্ৰীতি আমি পৰিলক্ষিত হৈছে গতিকে আমি আহ্বান জনাইছোঁ যাতে অনাগত সময়ত তেখেতসকলে এনে কাৰ্যৰ পৰা বিৰত থাকে আৰু বিলাচী থানাই কেতিয়াও আমাৰ কেতিয়াও পিছ হুমকি অহা নাই যে খিলঞ্জীয়া স্বাৰ্থত সদায় থাকিব আছে আৰু খিলঞ্জীয়া স্বাৰ্থত জেল যাবলৈ প্ৰতিজন সদস্য সাজু আছে আপোনালোকে যিহেতু গুৱাহাটীৰ পৰা যিকেইজন আমাৰ কামৰূপ জিলাৰ মুখ্য সচিবকে ধৰি যিকেইজন সদস্যক আমাক এতিয়া বন্দী কৰি থৈছে তেখেতসকলে ভয় খাইছে যে যোৱা পৰহি দিনাখনি যিটো ছ'চিয়েল মিডিয়াত জনজাগৰণ হ'ল অসমীয়াৰ স্বাৰ্থত যি জনজাগৰণ হ'ল প্ৰতিজন অসমীয়াই যি সঁহাৰি জনালে তাৰ প্ৰতি ভয় খাই তেখেতসকলে হয়তো আমাৰ মুখ বন্ধ কৰিবৰ কাৰণে এনে ব্যৱস্থা কৰিছে কামৰূপ জিলাৰ সমিতিখনৰ মানে যুৱকখিনিয়ে যি সজোৰে যি প্ৰক্ৰিয়াত মানে সেই বহিৰাগত যুৱকসকলক আবদ্ধ কৰিছিলে তাত তেওঁলোক ক্ষুণ্ণ হৈ নিশ্চয় তেখেতসকলক জেললৈ পঠোৱাৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে হয় বৰ্তমান সময়ত চাওক যিসকল আমাৰ যিমানবিলাক সংগঠন আছে আপোনালোকে দেখিছে সকলো সংগঠনক মই আক্ৰমণ কৰিব বিচৰা নাই কিন্তু সকলো সংগঠন নীৰৱ হ'বলৈ বাধ্য হৈ পৰিছে যে বনচাইন লৈ তেওঁলোকৰ যাতে মুখেৰে মাতিব নোৱাৰা এটা পৰিৱেশ সৃষ্টি কৰিছে যাতে ভয় ভিত্তিৰে প্ৰতিটো সংগঠনক বশ কৰি ৰাখিবলৈ চেষ্টা কৰিছে কিন্তু বৰ্তমান বিলাচী থানাক আমাৰ তেনেকুৱা এটা পৰিৱেশত আনিব পৰা নাই সেই পৰিৱেশটো সৃষ্টি কৰিবৰ কাৰণে বনচাইন কৰিবৰ বাবে আমাৰ বিভিন্ন জিলাৰ বা কেন্দ্ৰীয় পৰ্যায়ৰ বিষয়ববীয়াসকলক আমন্ত্ৰণ কৰিছে যদিও উপস্থিত হোৱা নাই কিন্তু আমি দেখিবলৈ পাইছোঁ যে বৰ্তমান সময়ত সেই চৰকাৰখনে যে এই প্ৰক্ৰিয়াটো আমাক মানে ডমিনেট কৰি ৰাখি বনচাইন কৰাই যাতে ইলেকশ্যনৰ আগত কোনেও মুখে মাতিব নোৱাৰে তাৰ এটা প্ৰক্ৰিয়া সৃষ্টি কৰিব খুজিছে নমস্কাৰ মই অনুপম শইকীয়া অসমৰ কাৰণে এটা সুন্দৰ খবৰ যে অসমৰ সংবাদ মাধ্যমত আৰু এটি ছেটেলাইট চেনেলে ইতিমধ্যে খোজ পেলাবলৈ লৈছে গতিকে সেই চেনেলটি হৈছে এনি ভাৰত 24 মোৰ অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৱে এই চেনেলটি আঁকোৱালি ল'ব মৰম দিব তাকেই কামনা কৰিছোঁ থেংক ইউ ছ' মাছ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন